মোৰ অতি আদৰৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ, আপোনালোকক মোৰ এই পেজ এপিয়লা গৰম চাহৰ সৈতে লৈ স্বাগতম জনালোঁ। মই এই পেজটোত বৰ্তমান কিতাপ পঢ়ো আহক নামৰ অনুষ্ঠানত কিতাপ পঢ়ি আছোঁ আৰু পঢ়ি আছোঁ শ্ৰদ্ধাৰ চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়াৰ কিতাপ মহাৰথীখন। গোটেইখন কিতাপ পঢ়া নাই, তাৰ পৰা কিছু কিছু অংশ পঢ়ি গৈছোঁ। বৰ্তমান পঢ়ি আছোঁ মই মহাৰথী কৰ্ণ আৰু বাসুদেৱ শ্ৰীকৃষ্ণৰ মাজৰ কথোপকথন। যোৱাবাৰৰ যিখিনি পঢ়িছিলোঁ তাৰ পিছৰখিনি পঢ়ি দিছোঁ আজি। আপোনালোকৰ সঁহাৰি পাই খুব ভাল লাগিছে। সকলো যেন আহে মোৰ এই পেজটোলৈ আৰু মোক উৎসাহ যোগায় এই কিতাপ পঢ়ো আহক অনুষ্ঠানটো কৰি যাবলৈ। বৰ্তমান কেনেকুৱা পাইছে আপোনালোকে মন্তব্য কৰিবচোন। সেই মন্তব্য পালে উৎসাহিত হওঁ আৰু পঢ়ি যাবলৈ নিজে বল পাওঁ মনত। ঠিক আছে, শেষৰখিনিৰ পিছত তাৰমানে যোৱাবাৰ যিখিনি পঢ়ি দিছিলোঁ তাৰ শেষৰখিনি পঢ়িছোঁ। কৃষ্ণ আৰু কৰ্ণৰ মাজৰ কথোপকথন। মই ভাবিছিলোঁ অৰ্জুনৰ কথা শুনা মাত্ৰকে বাসুদেৱ কৃষ্ণৰ মুখমণ্ডল হঠাতে উদ্যাসিত হ'ব, অৰ্জুনৰ প্ৰশংসাত সৰব হ'ব। মই ভাবিছিলোঁ অৰ্জুন তেওঁৰ আশীষধন্য তৰুণ, অৰ্জুনৰ যোগেদি তেওঁৰ নিজৰ জীৱনৰ দৰ্শন আৰু চৰিত্ৰ ৰূপায়িত কৰিব। মই ভাবিছিলোঁ অৰ্জুন গুৰু দ্ৰোণাচাৰ্যক অতিক্ৰমি তেওঁ অৰ্জুনৰ মহত্বৰ গুৰুৰূপে নিজক প্ৰতিস্থাপিত কৰি মোক বিমোহিত কৰিব। মই ভাবিছিলোঁ তেওঁ অৰ্জুনৰ বিচক্ষণতাৰ লগত তুলনা কৰি মোক উপেক্ষা কৰিব। বাসুদেৱে মোৰ মুখত অৰ্জুনৰ কথা শুনাৰ লগে লগে এক আশ্চৰ্য দৃষ্টিৰে মোৰ শিৰৰ পৰা চৰণলৈকে ধীৰে ধীৰে চাই গ'ল। চৰণৰ পৰা দৃষ্টি তুলি এইবাৰ তেওঁ মোৰ মুখমণ্ডলৰ ওপৰত দৃষ্টি গাঢ় কৰিলে। মোৰ মুখত তেওঁ অৰ্জুনৰ মুখৰ সাদৃশ্য বিচাৰিছে, অথবা অৰ্জুন আৰু মই যে একে মাতৃৰ সন্তান হৈও কিমান সুদূৰ পৰদেশীয় বিচ্ছিন্ন তাক তেওঁ নিকটভাৱে পৰ্যবেক্ষণ কৰিছে। অথবা এই দুই একে মাতৃৰ সন্তানক পুনৰ একত্ৰিত কৰিব পাৰি নেকি? এক ভয়ংকৰ যুদ্ধৰ পৰা দুয়োকে বিচ্ছিন্ন কৰি আনিব পাৰি নেকি? তাৰ কথা বিবেচনা কৰিছে। এই মুহূৰ্তত বাসুদেৱৰ মুখত সদা ঈষৎ হাঁহিৰ পৰিৱৰ্তে মই প্ৰত্যক্ষ কৰিলোঁ এক অসীম দৃঢ়তা। কৃষ্ণই ক'লে, অৰ্জুন এই মুহূৰ্তলৈকে কেনেদৰে বিখ্যাত হ'ব পাৰিলেহেঁতেন সেই সম্ভাৱনাৰ বাবেহে প্ৰখ্যাত হৈ আছে। প্ৰকৃতাৰ্থত মহৎ হোৱাৰ পৰা অৰ্জুন এতিয়াও সুদূৰত। মই তোমাক প্ৰথমতে যি প্ৰশ্ন কৰিছিলোঁ সেই একেটা প্ৰশ্নকে অৰ্জুনক কৰিব পাৰি। ইমান শ্ৰেষ্ঠ গুণৰ অধিকাৰী হৈও অৰ্জুনে কিয় এতিয়ালৈকে নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰিলে? গুণৰ অধিকাৰী আৰু প্ৰতিষ্ঠাৰ অধিকাৰী এই দুয়োটা হোৱাটো একে নহয়। সেই কথা অৰ্জুনে কেতিয়া আয়ত্ত কৰিব পাৰিব? কৰ্ণ, তোমাৰ দৰে অৰ্জুনৰো বৃহত্তম বিপদ হ'ল আত্ম অহংকাৰ। সেই অহংকাৰৰ মূল কাৰণ হ'ল শাৰীৰিক শক্তিৰ লগত পাৰমাৰ্থিক আৰু আত্মিক শক্তিৰ সুসংগঠিত সমন্বয়ৰ অভাৱ। মহাসুৰৰ শক্তি আয়ত্ত কৰি অসুৰৰ দৰে সেই শক্তি প্ৰয়োগ কৰাত অৰ্জুন এতিয়াও বদ্ধপৰিকৰ। মহাসুৰক শক্তি আয়ত্ত কৰি অতি মানৱৰ দৰে সেই শক্তি প্ৰয়োগ কৰিবলৈ শক্তি আহৰণ নকৰা পৰ্যন্ত অৰ্জুনে নিজৰ ভাৰত নামেৰে সমৃদ্ধ কৰাৰ পৰা বঞ্চিত হৈ থাকিব। বিশাল শাৰীৰিক শক্তিৰ দ্বাৰা শত্ৰুৰ ধ্বংস কৰিব পাৰি, কিন্তু পৃথিৱীৰ যি আসুৰিক শক্তিয়ে সেই শত্ৰুৰ সৃষ্টি কৰিছিল সেই শত্ৰুক বিনাশ কৰিব
নোৱাৰে। অৰ্জুনে দ্ৰোণাচাৰ্যৰ কাষত শাৰীৰিক বল আয়ত্ত কৰি বান প্ৰহাৰত বিদ্যা আহৰণ কৰি সাৰ্থক হ'ল। কিন্তু দ্ৰোণাচাৰ্যই অৰ্জুনক পাৰমাৰ্থিক দৰ্শন শিক্ষা দিব নোৱাৰিলে। কাৰণ দ্ৰোণাচাৰ্যৰ লক্ষ্য আছিল দ্ৰুপদ ৰজাৰ ওপৰত অৰ্জুনৰ দ্বাৰা ভীষণ প্ৰতিশোধ গ্ৰহণ। প্ৰতিশোধ গ্ৰহণৰ ইচ্ছা যি ক্ষেত্ৰত প্ৰবল, সেই ক্ষেত্ৰত পাৰমাৰ্থিক জ্ঞান লাভৰ আশা পৰিহাসযোগ্য। সেই দৰ্শন জ্ঞানেৰে ঐশ্বৰ্যমণ্ডিত হ'ব নোৱাৰিলে অৰ্জুনে চিৰকালৰ বাবে নিজৰ অমৰত্ব লাভ কৰিব নোৱাৰিব। অৰ্জুনে ইতিমধ্যে ইন্দ্ৰদেৱতাৰ পৰাও ব্ৰহ্মাস্ত্ৰ লাভ কৰিছে। অৰ্জুনে নিজক মহাযুদ্ধৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰস্তুত কৰিছে। কিন্তু সেই যুদ্ধত কি ৰূপে সেই শক্তি কাৰ বিৰুদ্ধে প্ৰয়োগ কৰিব, সেই কথাত তেওঁ এতিয়াও দ্বিধাগ্ৰস্ত। যি গুৰুৰ পৰা অৰ্জুনে অস্ত্ৰ শিক্ষা লাভ কৰিছিল, সেই গুৰুৰ পৰা দুৰ্মতি, দুৰ্মুখ, দুৰ্যোধন, দুঃশাসনেও শিক্ষা লাভ কৰিছিল। সেই গুৰুৰ স্বাৰ্থপৰতা আৰু প্ৰতিশোধ পৰায়ণতাই অৰ্জুনৰ মহত্বক বাধা প্ৰদান কৰিলে। অৰ্জুন এতিয়া এনে এজন গুৰুৰ অপেক্ষাত যি তেওঁক পাৰমাৰ্থিক দিশটোৰ মহত্বেৰে মহত্ব কৰিব পাৰে। কোন সেই গুৰু? সেই কথা গোপন নে প্ৰকাশ্য? মই প্ৰশ্ন কৰিলোঁ। কাৰণ মই জানো সেই গুৰু বাসুদেৱ কৃষ্ণতকৈ শ্ৰেষ্ঠতৰ হ'ব নোৱাৰে। মানে কৃষ্ণতকৈ শ্ৰেষ্ঠতৰ গুৰু ভাৰতত নাই। আজিৰ কাৰণে এইখিনিলৈকে পঢ়িলোঁ আৰু পঢ়ি উঠি গম পালোঁ যে গুৰু শ্ৰেষ্ঠ হ'ব পাৰে যেতিয়া মানসিক উৎকৰ্ষ সাধনত সহায় কৰে। গতিকে সেইখিনি সময়ৰ কথা আজিও যেন প্ৰযোজ্য, আজিৰ সময়তো যেন সেয়াই আমি আমাৰ জীৱনবিলাকতো প্ৰয়োগ কৰিব পাৰোঁ। কিতাপখন পঢ়ি যোৱাৰ লগে লগে মনলৈ সদায় সেইভাৱেই আহে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে এই কথোপকথনখিনি শুনি মোক জনাব বুলি মই আশাৰে বাট চাই থাকিম। আৰু পিছৰবাৰ এই চেপ্টাৰটোৱে আকৌ এইখিনিৰ পৰা পঢ়ি যাম। সকলোলৈকে মোৰ শুভকামনা থাকিল। আৰু আকৌ এবাৰ মই খুব আদৰেৰে মোৰ এই পেজ এপিয়লা গৰম চাহলৈ আপোনালোকক সম্ভাষণ জনাবলৈ ৰৈ আছোঁ আৰু আপোনালোক সকলো আহিব বুলি মই আশা কৰিলোঁ। ঠিক আছে, এতিয়াৰ কাৰণে বিদায় লৈছোঁ।